উৰপুতত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে সাংসদ বিজুলী কলিতা মেধিয়ে। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত পলাশবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ আজি মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে। দক্ষিণ কামৰূপ জিলা বিজেপিৰ লগতে পলাশবাৰী সমষ্টিৰ প্ৰতিগৰাকী সমৰ্থকে যোৱাকালি বিশাল শোভাযাত্ৰাৰে উষ্ম আদৰণি জনোৱাৰ লগতে আজি বিশাল জনসমুদ্ৰৰে সভা সম্বোধন কৰি সাংসদ বিজুলী কলিতা মেধিয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য নিৰ্বাচনী কাৰ্যালয়। পলাশবাৰী সমষ্টিৰ উৰপুতস্থিত যুৱ নেতা হিমাংশু শেখৰ বৈশ্যৰ নিজ বাসগৃহৰ চৌহদতে নিৰ্মাণ কৰা মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত হাত ধৰে দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে। ভাৰতীয় জনতা পাৰ্টীৰ টিকট ঘোষণা কৰাৰ পিছতে যুৱ নেতা হিমাংশু শেখৰ বৈশ্যৰ সমৰ্থকসকলে সংগ দি আহিছে, লগতে বিপুল ভোটত জয়যুক্ত হ'ব বুলিও মন্তব্য কৰে। আজি আমি আমাৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় আমি আজি ইতিমধ্যে আমি উদ্বোধন কৰিলোঁ। আমাৰ সন্মানীয় আমাৰ গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি বাইদেউ তেওঁ এই কাৰ্যালয়টো মুকলি কৰিলে। মুকলি কৰাৰ ইমান সোনকালে মুকলি কৰাৰ কাৰণটো এইটোৱে যে আমি জানো যে এইবাৰ নিৰ্বাচনৰ কাৰণে সময় কম আৰু আমি খুব ছিষ্টেমত খুব শৃংখলাবদ্ধভাৱে আমি আমাৰ দলীয় নিয়মৰ মাজেৰে আমি আমাৰ কাৰ্যসূচী আমি চলাই যাব লাগিব, আমাৰ নিৰ্বাচনী প্ৰচাৰ আমি চলাই যাবলৈ লাগিব। আৰু সেইকাৰণে আমি যদি আগৰ পৰা ৰেডি নহওঁ, আমি প্ৰিপেয়াৰ নকৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হয়। আমাৰ দলটো খুব বেছি শক্তিশালী জানে। আজি আমাৰ দলীয় সতীৰ্থই প্ৰায় ১,৫০০ৰ পৰা ২,০০০ ইয়াতে আহি উপস্থিত হৈছে। প্ৰত্যেকটো বুথৰ পৰা ৩জন সদস্য, জিলা সমিতিৰ প্ৰত্যেকজন সদস্য, মৰ্চাৰ প্ৰত্যেকজন সদস্য, শক্তি কেন্দ্ৰ আহ্বায়ককে আদি কৰি আমাৰ সমূহ দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তাকে আদি কৰি ৰাজ্যিক যিসকল আমাৰ ইয়াতে কাৰ্যকৰ্তা আছে, ৰাজ্যিক সমিতি সকলোৱে আহি ইয়াতে উপস্থিত হৈ তেখেতসকলৰ দিহা পৰামৰ্শকে আদি কৰি আগন্তুক আমাৰ যি নিৰ্বাচনলৈকে ৭ তাৰিখলৈকে যি আমাৰ নিৰ্বাচন কেম্পেইনিং আছে, সেই কেম্পেইনিঙকে আদি কৰি আমি গোটেইখিনি আজি আমি আলোচনা কৰিছোঁ। মই আপোনালোকৰ যোগেদি এটা আমি সিদ্ধান্ত লৈছোঁ। আজি আপোনালোকৰ যোগেদি মই আপোনালোকক বা আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজক মই জনাব বিচাৰিছোঁ যে অহা ২৩ তাৰিখে অহা আমাৰ সোমবাৰে আমাৰ মাৰ্চ মাহৰ ২৩ তাৰিখে আমি আমাৰ মনোনয়ন দাখিল কৰিম। মনোনয়ন দাখিলৰ ক্ষেত্ৰত আমাৰ ৰাজ্যিক তথা আমাৰ দলীয় নেতৃত্ব উপস্থিত থাকিব। সন্মানীয় ২-৪গৰাকী মন্ত্ৰী বা বিধায়ক তেখেতসকলো থাকিব। আপোনালোকৰ যোগেদি মই আমাৰ পলাশবাৰী সমষ্টিৰ সমূহ ৰাইজক সেইদিনা শিলডল ভাঙি হিয়া উজাৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আমি ৰেলীটো ৰাতিপুৱা ৯:৩০ বজাৰ পৰা, যিহেতু আমি জানো সকলোৱে যে কিছু সময় মিলাই নিৰ্বাচনৰ সকলোৱে মনোনয়ন দিয়ে আৰু মোৰ সময়টো মনোনয়ন দাখিল কৰাৰ ১২টা বজাত আছে। ১২টা বজাৰ আগত মই আমাৰ আমিনগাঁও অফিচ পাবলৈ লাগিব। তেতিয়াহে আমি 10টা বজাত ৯:৩০ আমি সকলোৱে একত্ৰিত হ'লে 10টা বজাত ওলাই যাবলৈ পাৰিম। আৰু আমি ৬গাঁৱৰ পৰা আমি এইবাৰ মনোনয়ন যি দাখিল কৰিম, সেই দাখিলৰ অনুষ্ঠানৰ আমি আৰম্ভণি কৰিম। আৰু সেই মনোনয়ন দাখিলৰ পিছতেই আমি আমাৰ সমূহ যি বুথ অফিচৰ আমাৰ উদ্বোধনৰ পৰা আদি কৰি আমাৰ পঞ্চায়ত অফিচৰ উদ্বোধনৰ পৰা আদি কৰি আমি সমূহ কাৰ্যসূচীখিনি হাতত লৈ আমি বুথে বুথে আমি কি ধৰণে আমি কাম কৰি যাম, কি ধৰণে আমি প্ৰচাৰ কাৰ্য চলাই যাম, কি ধৰণে আমি ৰাইজৰ মাজত যাম, ৰাইজৰ অভাৱ অভিযোগৰ আমি মতামত ল'ব যাম, সেই কথাখিনি আমি আৰম্ভণি কৰিম। ৰাইজক আপোনালোকৰ জৰিয়তে পুনৰবাৰ হিয়া উজাৰি আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ। ৰাইজৰ হকে প্ৰত্যেকটো মুহূৰ্তত থিয় দিয়াৰ মই সংকল্প লৈছোঁ। ৰাইজৰ কাৰণে, পলাশবাৰী সমষ্টিৰ ৰাইজৰ কাৰণে মই ৰাইজক উচিত প্ৰাপ্য দিয়াৰ ক্ষেত্ৰত মই সম্পূৰ্ণভাৱে মই ৰাইজৰ লগত থাকি, ৰাইজৰ মাজত থাকি, ৰাইজৰ হকে মই কাম কৰি যাম, মই মাত মাতি যাম। মোৰ শৰীৰত শেষটো উশাহ থকালৈকে মই পলাশবাৰী ৰাইজৰ কাৰণে কাম কৰি যাম বুলি আজি মই পুনৰবাৰ আমাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে মই ৰাইজক পুনৰবাৰ
প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।